নমস্কাৰ ছাৰ্বৈদেউসকল সদৌ অসম কৰ্মচাৰী পৰিষদে আমাৰ ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলক পুৰণি পেঞ্চন পুনঃ প্ৰৱৰ্তন কৰাৰ ওপৰত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিছে যিটো খবৰ আমাৰ ৰাজ্যৰ প্ৰতিজন চৰকাৰী কৰ্মচাৰীয়ে জনাটো অত্যন্ত প্ৰয়োজন গতিকে ছাৰ্বৈদেউসকল বলক আমি আগবাঢ়ি গৈ আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জানি লওঁ তাৰ আগতে আপোনালোকক এটা অনুগ্ৰহ কৰি আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ছাৰ্বৈদেউসকল এই পেপাৰখনতে আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো আছে প্ৰথমতে চাব পুৰণি পেঞ্চন ব্যৱস্থা বাহালৰ দাবীত আজি ৰাজ্যৰ কৰ্মচাৰী সমাজে কৰ্মবিৰতি পালন কৰে এই সন্দৰ্ভত কৰ্মচাৰী পৰিষদৰ সভাপতি দীপেন শৰ্মা আৰু সম্পাদক প্ৰধান দিলীপ কলিতাই এটা বিবৃতিযোগে উল্লেখ কৰে যে বিগত 2005 চনৰ 1 ফেব্ৰুৱাৰীৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ আৰ্হিত ৰাজ্য চৰকাৰে নতুন পেঞ্চন ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল আঁচনিখনে সুদীৰ্ঘদিন ৰাইজৰ সেৱা আগবঢ়োৱা কৰ্মচাৰীসকলক আৰ্থিক দুৰৱস্থালৈহে ঠেলি দিছে নতুন পেঞ্চন ব্যৱস্থাই ৰাজ্যখনৰ অৱসৰপ্ৰাপ্ত শ্ৰমিক কৰ্মচাৰী শিক্ষক বিষয়াক বৃদ্ধ অৱস্থাত আৰ্থিকভাৱে সুৰক্ষিত কৰিব পৰা নাই ৰাজ্যৰ মন্ত্ৰী বিধায়ক সাংসদসকলে যেনেদৰে পুৰণি পেঞ্চন ব্যৱস্থা গ্ৰহণ কৰি আছে ঠিক তেনেদৰে ৰাজ্যখনৰ শ্ৰমিক কৰ্মচাৰী শিক্ষক বিষয়াসকলকো পুৰণি পেঞ্চন ব্যৱস্থা প্ৰদান কৰিব লাগে এই দাবীৰে আজি কৰ্মচাৰী পৰিষদে কৰ্মবিৰতি পালন কৰে অৰ্থাৎ ৰাজ্য চৰকাৰী কৰ্মচাৰীসকলে কৰ্মবিৰতি পালন কৰে উল্লেখ্য যে পৰিষদৰ 52খন জিলা সমিতিৰ সদস্য আৰু কৰ্মচাৰীয়ে আজিৰ দিনটোত কৰ্মবিৰতিৰে প্ৰতিবাদ সাব্যস্ত কৰে ইয়াৰ বাবে কৰ্মচাৰীসকলক ধন্যবাদ জ্ঞাপন কৰে সদৌ অসম কৰ্মচাৰী পৰিষদে গতিকে ছাৰ্বৈদেউসকল এয়া নিশ্চয় আমাৰ ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ দিছে আমাৰ সদৌ অসম কৰ্মচাৰী পৰিষদে আশা কৰিছে আপোনালোকে আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত ৰাজ্য চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব